নমস্কাৰ সকলোৱে সুস্থ থাকিব বুলি আশা কৰি মই আজি ভিডিঅ'টোত উচ্চ ৰক্তচাপৰ বিষয়ে দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। আমি দেখিছোঁ যে আজি কেইবছৰমানৰ পৰা উচ্চ ৰক্তচাপজনিত কাৰণত বহুতো মানুহে নিজৰ প্ৰাণ হেৰুৱাইছে। কিন্তু আমি যদিও উচ্চ ৰক্তচাপৰ ওপৰত বহুত আলোচনা হয়, কিন্তু আমি নিজে কিমান সচেতন তাক লৈ সন্দেহ আছে। কাৰণ মই দৈনন্দিন জীৱনত দেখি আহিছোঁ যে মানুহে যেতিয়া প্ৰেছাৰ বেছি হয়, গা বেয়া লাগে, তেতিয়া কাৰোবাৰ ওচৰলৈ আহে, হয় ফাৰ্মাচীত প্ৰেছাৰটো জোখে বা প্ৰয়োজন অনুভৱ কৰি ওচৰত ডক্টৰ থাকিলে ডক্টৰৰ ওচৰলৈ যায়। কিন্তু কথা হৈছে যে সময়তহে কেতিয়াবা হঠাৎ যে আমি এনেকৈ প্ৰেছাৰটো জোখোঁ, এইটো প্ৰেছাৰ জোখাটো এটা আমাৰ অভ্যাসত পৰিণত কৰি ল'ব নোৱাৰোঁনে বাৰু? যদি আমি সপ্তাহত অতি কমেও, বেছি নোৱাৰিলেও দুবাৰকৈ নিজৰ প্ৰেছাৰটো ব্লাড প্ৰেছাৰ চেক কৰোঁ, তেতিয়াহ'লে এটলিষ্ট আমি গম পাম যে আমাৰ প্ৰেছাৰ কমি আছে নে প্ৰেছাৰ বাঢ়িছে। আৰু যদি প্ৰেছাৰ বাঢ়িছে তেতিয়াহ'লে আমি ল'বলগীয়া সাৱধানতাখিনি আমি আগতেই ল'ব পাৰোঁ। এই বিষয়ে সকলোৱে সচেতন হোৱাটো এইটো কাৰণেই দৰকাৰ, কাৰণ প্ৰেছাৰৰ লগত জড়িত কাৰণসমূহ বিভিন্ন ধৰণৰ, সেয়া সকলোৱে জানে। হয়তো আজিকালি ইমান বেছি আলোচনা হয় উচ্চ ৰক্তচাপজনিত কাৰণবিলাকৰ ওপৰত, গতিকে মানুহে নজনা নহয়। কিন্তু কি হয়, জানিও কেতিয়াবা আমি সতৰ্কতাটো আমি অসুবিধা পাওঁ। গতিকে মই ভাবোঁ যে সকলোৱে যদি অন্ততঃ সপ্তাহত এবাৰকৈ নিজৰ প্ৰেছাৰ চেক কৰে, তেতিয়াহ'লে এটলিষ্ট তেওঁলোকে এই কথাখিনি গম পাব। আৰু প্ৰেছাৰৰ লগতে কিছুমান এনেকুৱা ধৰণৰ তেজৰ পৰীক্ষা থাকে, য'ত নেকি আমি নিজৰ হাৰ্টটো ঠিকে আছে নে নাই, আমাৰ গোটেই ধমনীবিলাক ঠিকে আছে নে নাই, তাত কিবা ব্লকেজ আহিছে নেকি, এনেকুৱা ধৰণৰ কথাবিলাকো আমি কিছুমান কথা আগতীয়াকৈ গম পাওঁ। আৰু সেয়া এজন উচিত পৰামৰ্শদাতা বা উচিত হেল্থ প্ৰফেশ্যনেলৰ ওচৰত আহিলে আপোনালোকে গম পাব। আৰু সেয়া যিকোনো প্ৰফেশ্যনৰে হ'ব পাৰে, আমাৰ আয়ুৰ্বেদিক চিকিৎসাই হওক বা এলোপেথিক চিকিৎসাই হওক, যিকোনো চিকিৎসা পদ্ধতিৰ ডক্টৰে আপোনাক সেইখিনি এডভাইচ দিব পাৰে। গতিকে প্ৰেছাৰৰ পৰা ষ্ট্ৰোক হওক বা প্ৰেছাৰৰ যিকোনো ধৰণৰ হাৰ্ট ডিজিজৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে মানুহে প্ৰেছাৰটো এটলিষ্ট সপ্তাহত দুবাৰ জোখাটো অত্যন্তই প্ৰয়োজনীয়। ধন্যবাদ।